মাজুলীবাসী আৰু দল সংগঠনৰ প্ৰতিবাদত সেও মানি ফেৰীৰ জৰিয়তে সামগ্ৰী সৰবৰাহত পূৰ্বৰ ভাড়া বাহাল ৰাখিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। মাজুলী আৰু নিমাতী ঘাটৰ মাজত সামগ্ৰী পাৰাপাৰৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰতি কুইণ্টেলত ভাড়া নিৰ্ধাৰণ কৰিছিল 100 টকাকৈ। পূৰ্বে প্ৰতি কুইণ্টেল সামগ্ৰীৰ পাৰাপাৰ কৰাৰ বাবদ ব্যৱসায়ীসকলে দিবলগীয়া হৈছিল 15 টকা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে 30 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও সেই প্ৰস্তাৱকো চেৰ পেলাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কুইণ্টেল সামগ্ৰী ফেৰীৰে পাৰাপাৰ কৰাৰ বাবদ গ্ৰহণ কৰিছিল 100 টকাকৈ। কিন্তু দল সংগঠনৰ প্ৰতিবাদত সেও মানি পূৰ্বৰ ভাড়াকেই বাহাল ৰাখিলে জল পৰিবহণ বিভাগে। ওলালে আমি সবলভাৱে প্ৰতিবাদ জনাইছিলোঁ আৰু বিশেষকৈ ৰেগুলেটৰ অথৰিটি যিগৰাকী চেয়াৰমেন বিবেকানন্দ ফুকন ডাঙৰীয়াই হওক, ডাইৰেক্টৰ মহোদয়কে হওক বা আন বিষয়াসকলক আমি জনাইছিলোঁ আৰু আজিও আমি এই গোটেই কথাখিনি সজোৰে প্ৰতিবাদ জনাইছিলোঁ। আৰু ইতিমধ্যে ৰেগুলেটৰ অথৰিটিৰ চেয়াৰপাৰ্চন বিবেকানন্দ ফুকন দেৱে আমাক জনাইছে অহা কালিলৈ পৰা যিটো ফেৰীৰ যিটো খাদ্য সামগ্ৰীৰ যিটো ভাড়া যে প্ৰতি কুইণ্টেলত 100 টকাকৈ যি ভাড়া তেওঁলোকে নিৰীখ কৰিছিলে আৰু বৰ্তমান কাৰ্যকৰী কৰিছিলে, অহা কাইলৈৰ পৰা সেই নিৰীখত ভাড়া আমাৰ যাত্ৰীসকলৰ পৰা নলয় পূৰ্বৰ যিটো ভাড়া অৰ্থাৎ যিটো পূৰ্বৰ 15 টকা। আৰু বিশেষকৈ ইয়াত এটা চিণ্ডিকেট হৈ আছিলে, যিহেতু পূৰ্বতে 15 টকা আছিলে প্ৰতি কুইণ্টেল সামগ্ৰী অনাৰ ক্ষেত্ৰত, কিন্তু বৰ্তমান সেই সময়ত 50 টকাকৈ লৈ আছিলে। প্ৰকৃততে যদি আগৰ 15 টকা বা 30 টকাৰ ঠাইত আপোনাৰ 100 টকালৈ যায়, সেই তাৰ গোটেই হেৰিখিনি মানে বহন কৰিব লাগিব পাব্লিকে। গতিকে সেইটোৰ পৰা আমাৰ অলপ অসুবিধা হয়। গতিকে এতিয়া আপোনাৰ যিটো 15 টকা বা 30 টকালৈ অনাৰ এটা যিটো সিদ্ধান্ত লৈছে সেইটোক আমি আদৰণি জনাইছোঁ। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ মাজুলীৰ পৰা আমাৰ সংবাদদাতা ভাস্কৰ কটকীৰ সৈতে। ভাস্কৰ, এটা হঠকাৰী সিদ্ধান্ত আছিল য'ত 15 টকা, কিন্তু তাৰ পৰিৱৰ্তে আকাশলংঘী ভাড়া বৃদ্ধি কৰা হৈছিল 100 টকা পৰ্যন্ত। কিন্তু অৱশেষত দল সংগঠনৰ প্ৰতিবাদত সেও মানি পূৰ্বৰ নিৰীখেই বাহাল ৰাখিবলৈ বাধ্য হ'ল। এই মুহূৰ্তত ব্যৱসায়ীসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? নিশ্চিতভাৱে জয়ন্ত, চাওক, পূৰ্বৰে পৰা ফেৰীৰে সামগ্ৰী পাৰাপাৰ কৰাৰ বাবদ মাজুলীবাসীয়ে অন্য স্থানতকৈ অধিক মূল্য দি সামগ্ৰীসমূহ ক্ৰয় কৰিবলগীয়া হৈছিল। আৰু তাৰ পাছতে 2022 বৰ্ষৰ মে'ৰ 2 তাৰিখে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পুনৰ ফেৰী সামগ্ৰী পাৰাপাৰ কৰাৰ বাবদ যি মূল্য বৃদ্ধি কৰিছিল, যি প্ৰস্তাৱ গ্ৰহণ কৰিছিল, সেয়া প্ৰতি কুইণ্টেল সামগ্ৰীৰ 15 টকাৰ পৰিৱৰ্তে 30 টকালৈ বৃদ্ধি কৰিছিল। কিন্তু তাৰ পাছতে যোৱাকালিৰ পৰা অহা অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে কাৰ্যকৰী হোৱাকৈ পুনৰ সামগ্ৰীৰ পাৰাপাৰৰ ক্ষেত্ৰত প্ৰতি কুইণ্টেল মূল্যত 100 টকা কৰিলে। আৰু তাৰ পাছতে দল সংগঠন মাজুলীবাসীয়ে প্ৰতিবাদ কৰিলে। প্ৰতিবাদৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আজিৰ পৰা পুনৰ সেই সামগ্ৰীৰ মূল্য পূৰ্বৰ নিৰীখতে বাহাল ৰখাৰ কথা জানিবলৈ দিছে। আৰু বিভিন্ন দল সংগঠনৰ লোক আছে, ব্যৱসায়ীসকল আছে, মই জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে যিহেতু আপোনাকে ফোন কৰিছিলে বিবেকানন্দ ফুকন, যিগৰাকী অধ্যক্ষ IWT, কি কৈছিলে আৰু অফলামুখতো তেওঁ গাড়ী পাৰাপাৰৰ ক্ষেত্ৰত যি ভাড়া মূল্য বৃদ্ধি কৰা হৈছে সেইখিনি সমান্তৰালভাৱে কমাম বুলি তেওঁ কৈছে। চাওক, মাজুলী নিমাতী পাৰঘাটসমূহত ভাড়া বৃদ্ধিকে আদি কৰি আন যিবোৰ সমস্যা হয়, এই সমস্যাসমূহৰ ক্ষেত্ৰত আমি সজোৰে বিগত দিনসমূহৰ পৰা বৰ্তমান সময়লৈকে আমি প্ৰতিবাদ কৰি আছোঁ ৰাইজৰ স্বাৰ্থত। আৰু যেতিয়াই ভাড়া বৃদ্ধিৰ এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল, আমি তেতিয়া সজোৰে প্ৰতিবাদ জনাইছিলোঁ। আৰু সেই সময়ত ৰেগুলেটৰ অথৰিটি যিগৰাকী চেয়াৰপাৰ্চন বিবেকানন্দ ফুকন ডাঙৰীয়া যোৱা 17 অক্টোবৰ তাৰিখে মাজুলী আৱৰ্ত ভৱনত মাজুলীৰ ৰাইজৰ মতামত গ্ৰহণ কৰিছিল। আৰু আমি সেই সময়ত অতি শক্তিশালীভাৱে অতি যুক্তিৰে ভাড়া যে বৃদ্ধি কৰিব নালাগে তাৰ ওপৰত তেখেতসকলৰ বক্তব্য দাঙি ধৰিছিলোঁ। কিন্তু তৎসত্ত্বেও যোৱা পৰহি তেওঁলোকে এটা নটিফিকেশ্যন জাৰি কৰিলে আৰু সেই নটিফিকেশ্যনত এটা অদ্ভুত ধৰণৰ তেওঁলোকে লিষ্ট আমালৈ প্ৰেৰণ কৰিলে। কিন্তু পূৰ্বতে যিটো ভাড়াৰ আছিলে, বিশেষকৈ গুডছৰ ক্ষেত্ৰত সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰত প্ৰতি কুইণ্টেল সামগ্ৰীৰ মূল্য 15 টকাৰ পৰিৱৰ্তে 30 টকা কৰিম বুলি আমাক কৈছিলে। কিন্তু বৰ্তমান সময়ত 100 টকা কৰিছে, যিটো কোনো পধ্যে মাজুলীবাসী ৰাইজে মানি ল'ব নিবিচাৰে, যাৰ কাৰণে আমি সজোৰে প্ৰতিবাদ কৰি আছোঁ। আৰু বিশেষকৈ 100% সকলো ধৰণৰ সামগ্ৰী যান বাহন অহা যোৱা কৰাৰ ক্ষেত্ৰত যি 100% ভাড়া বৃদ্ধি যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই কথাটো আমি সজোৰে প্ৰতিবাদ জনাইছোঁ। আৰু যোৱাকালি যিগৰাকী ৰেগুলেটৰ অথৰিটিৰ চেয়াৰপাৰ্চন বিবেকানন্দ ফুকন ডাঙৰীয়াৰ লগতো আমি এই গোটেই কথাখিনি পুনৰ টেলিফোনিকভাৱে আমি তেখেতক জনাইছোঁ। আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে অহা 15 ফেব্ৰুৱাৰীত তেখেতসকলৰ পুনৰ বোৰ্ড বহিব। যিহেতু অকল নিমাতী মাজুলী পাৰঘাটতে তেওঁলোকে ভাড়া বহোৱা নাই, সমগ্ৰ অসমৰ পাৰঘাটসমূহত বহাইছে। তথাপিও
মাজুলীৰ ক্ষেত্ৰত অহা 15 তাৰিখে তেওঁলোকে পুনৰ বোৰ্ড বহি মাজুলীবাসী ৰাইজৰ সমস্যা নোহোৱাকৈ তেওঁলোকে এটা পুনৰ নিৰীখ কৰাৰ এটা আশ্বাস দিছে। আৰু বিশেষকৈ আমি অতি সজোৰে এটা কথা কৈছিলোঁ যে যোৱাকালি যিহেতু প্ৰতি কুইণ্টেল সামগ্ৰীত 100 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰিছে, যিটো কাৰণে মাজুলীত যোৱাকালিৰ পৰা সামগ্ৰীৰ দাম অত্যাধিক হৈছে, সেয়েহে আমি তেওঁলোকক প্ৰতিবাদ জনাইছিলোঁ যে কোনো কাৰণতে মূল্য যাতে খাদ্য সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰত বঢ়াব নালাগে। আৰু তেওঁ কৈছে যে আজিৰ পৰা কাৰ্যকৰী কৰা হোৱাকৈ পুনৰ সেই যি 15 টকাৰ সলনি 30 টকা তেওঁলোকে প্ৰতি কুইণ্টেলৰ সামগ্ৰীৰ দাম লোৱা বুলি তেওঁলোকে আমাক জনাইছে। আৰু বিশেষকৈ এটা কথা মই ক'ব বিচাৰিম এই ক্ষেত্ৰত যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা, সেইগৰাকী এগৰাকী আচলতে অপৰিপক্ক আৰু যিহেতু এটা পাব্লিকৰ লগত ৰিলেটেড থকা এটা বিভাগ, গতিকে তেখেতৰ যিটো বক্তব্য যোৱাকালি আমাৰ লগত যিখিনি তেখেতৰ বক্তব্য হৈছে, আমি তেখেতৰ বক্তব্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেখেতে এই যি ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত যি তুচ্ছ তাচ্ছল্য বক্তব্য প্ৰদান কৰিছে, তেখেতে ক'ব বিচাৰিছে যে সামান্যতম ভাড়া বৃদ্ধি কৰাৰ ক্ষেত্ৰত মাজুলী ৰাইজে যেনেদৰে প্ৰতিবাদ কৰিছে, কিয় নিমাতীৰ পৰা যোৰহাটলৈ যোৱা পথত এই অত্যাধিক ভাড়া প্ৰতিবাদ কৰা নাই? যে এনেধৰণৰ তুচ্ছ তাচ্ছল্য, এনেধৰণে মাজুলীবাসী ৰাইজক তেখেতে অপমান কৰাৰ অধিকাৰ নাই। আৰু এগৰাকী দায়িত্বশীল ব্যক্তিৰ যিহেতু আভ্যন্তৰীণ আৰু এটা কথা মই আপোনাৰ পৰা জানিম, যিহেতু অক্টোবৰৰ 15 তাৰিখে যি শুনানি হৈছিল, সেই শুনানি অনুসৰি মাজুলীৰ 90% কৃষক ৰাইজৰ দৃষ্টিত ৰাখি এই ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ আচলতে ল'বলৈ দিয়া হৈছিল, আহ্বান জনোৱা হৈছিল। কিন্তু তাৰ পাছতো দেখা পোৱা গ'ল যে সকলো যাত্ৰীৰ পৰা সামগ্ৰীলৈকে সকলো বস্তুৰ ক্ষেত্ৰত 100% আচলতে ভাড়া বৃদ্ধি কৰা হ'ল আভ্যন্তৰীণ জল পৰিবহণ। না, সেইটোকে ক'ব বিচাৰিছোঁ যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিটো ষ্ট্ৰেটেজি, সেই যিটো পৰিকল্পনাত ভুল আছিলে। যিহেতু যোৱাকালি যিগৰাকী ৰেগুলেটৰ অথৰিটিৰ চেয়াৰপাৰ্চনগৰাকীক আমি কৈছিলোঁ তেতিয়া যে আপোনালোকে আমাক জনাইছিলে যে ভাড়া আমি 15 টকাৰ সামগ্ৰী ভাড়া প্ৰতি কুইণ্টেলত 15 টকাৰ পৰিৱৰ্তে 30 টকা কৰিম, আপোনালোকৰ আপত্তি আছে নেকি? আমি 30 টকাও আমি বিৰোধিতা কৰিছোঁ। তাৰপিছত কেনেদৰে 100 টকা কৰিব পৰা গ'ল? তেতিয়া কৈছিলে যে এইটো আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দিয়া তালিকাৰ ভিত্তিত আমি এই কথাখিনি ইমপ্লিমেণ্ট কৰিছোঁ। অৰ্থাৎ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তেখেতসকলৰ যিটো কাণ্ডজ্ঞানহীনতাৰ কাৰণে আমি এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ যিগৰাকী কাৰ্যবাহী অভিযন্তাৰ যিখিনি কৰ্তৃত্ব থাকে বা যিখিনি তেখেতৰ কৰণীয় থাকে, এই কৰণীয় বা এই কৰ্তৃত্বখিনি নকৰাৰ কাৰণে এনেধৰণৰ মাজুলীবাসী ৰাইজক শাস্তি দিছে। আৰু দেখিছে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাজুলী নিমাতী পাৰঘাটসমূহত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যিটো হেমাহি, তেওঁলোকৰ যিটো স্বৈৰাচাৰীতা, তেওঁলোকৰ যিটো দায়বদ্ধতা নথকাৰ কাৰণে বহু ধৰণৰ ঘটনা হৈছে, দুৰ্ঘটনা হৈছে। বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আৰু অৱশেষত সেৱা মানিবলৈ বাধ্য হ'ল। পূৰ্বৰ নিৰিখে বাহাল ৰাখিলে এই মুহূৰ্তত ভাস্কৰ বিদায় জনাম।